নথিপত্ৰটো প্ৰত্যেকজন পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ হাতত বৰ্তমান থাকিবই লাগে আৰু এই নথিপত্ৰ যদি তেওঁলোকৰ হাতত নাথাকে তেওঁলোকে কোনো ধৰণৰ অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। মই আপোনালোকক যিটো নথিপত্ৰৰ বিষয়ে ক'ম, এইটো নথিপত্ৰ আপোনাৰ থকাটো বৰ্তমান সময়ত বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে, বহুত বেছি আহিবলগীয়া সময়ত এই নথিপত্ৰটো বহুত বেছি মেণ্ডেটৰী হ'বলৈ গৈ আছে আৰু এই নথিপত্ৰটো হৈছে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত অসমত বাৰ্থ চাৰ্টিফিকেটক লৈ সকলোৰ ফালে হাহাকাৰ চলি আছে। সকলোকে বৰ্তমান বাৰ্থ চাৰ্টিফিকেট লাগে, লাগিলে তেওঁলোকক যিমান পইচা বিচৰা হয় সিমান পইচা তেওঁলোকে দি দিব, কিন্তু বাৰ্থ চাৰ্টিফিকেটখন তেওঁলোকক এতিয়া উলিয়াই দিব লাগে। আপোনালোকক প্ৰথমে কৈ দিওঁ বাৰ্থ চাৰ্টিফিকেট কেনেকৈ উলিয়াব লাগে। আপোনালোকে যদি নাজানে তেনেহ'লে মই তাৰ ওপৰত এটা ভিডিঅ' অলৰেডি দিলোঁ চেনেলত। সেই ভিডিঅ'টো চাই আপোনালোকে প্ৰপাৰ যিটো বাৰ্থ চাৰ্টিফিকেট উলিওৱা প্ৰক্ৰিয়া সেইটো দি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট উলিয়াব আৰু বাৰ্থ চাৰ্টিফিকেট উলিওৱাৰ সময়ত যদি কোনোবাই আপোনালোকৰ পৰা 3,000, 4,000, 5,000, 6,000 টকা বিচাৰে, ভুলতো আপুনি সেই পইচাটো নিদিব। যিটো লিগেল প্ৰক্ৰিয়া হয় সেই লিগেল প্ৰক্ৰিয়াৰ মতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট উলিয়াব। কেনেকৈ আপোনালোকে উলিয়াব লাগিব, কি কি নথিপত্ৰ লাগিব, আপোনালোকক মই সেই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত কোৱা আছে। নিশ্চয় আপুনি সেই ভিডিঅ'টো চেক আউট কৰিব। লগতে SIR ৰিলেটেডো বহুতে কুৱেশ্যন কৰি আছিলে, SIR যি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে তাত আমাৰ কি কি নথিপত্ৰ লাগিব পাৰে, কোনসকল লোকে নথিপত্ৰ দেখুৱাব লাগিব, কোনসকল লোকে নথিপত্ৰ দেখুৱাব নালাগে, সেইটো ভিডিঅ' মই চেনেলত আপলোড কৰিলোঁ। নিশ্চয় আপুনি এবাৰ চেক আউট কৰিব। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ 6টা এনেকুৱা নথিপত্ৰ যিকেইটা 2025 চনতে আপোনালোকে উলিয়াই লোৱাটো বহুত বেছি প্ৰয়োজনীয়। আপুনি যদি বৰ্তমান কলেজত পঢ়ি আছে, ফাৰ্ষ্ট ইয়েৰ হওক, ছেকেণ্ড ইয়েৰ হওক বা ডিগ্ৰীত নাম লগাইছে বা আপুনি নতুনকৈ এবাৰ চাকৰি পাইছে, এই 6টা নথিপত্ৰ আপোনালোকৰ হাতত থকাটো বহুত বেছি প্ৰয়োজনীয়। কাৰণ বৰ্তমান আপুনি দেখিবলৈ পাইছে যে যিকোনো এটা নথিপত্ৰ কেতিয়াবা সময়ত বিচাৰি দিয়া হয় আৰু সেই নথিপত্ৰটো আপোনালোকে যদি সময়মতে উলিয়াই নলয় পিছত আপোনালোকে বহুত দৌৰা মেলা কৰিবলগীয়া হয়। গতিকে এই 6টা নথিপত্ৰ কি হয়, কেনেকৈ উলিয়াব লাগিব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব। সম্পূৰ্ণভাৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নথিপত্ৰৰ বিষয়ে মই ক'ম, এই নথিপত্ৰটো প্ৰত্যেকজন পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ হাতত বৰ্তমান থাকিবই লাগে আৰু এই নথিপত্ৰটো যদি তেওঁলোকৰ হাতত নাথাকে তেওঁলোকে কোনো ধৰণৰ অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু নথিপত্ৰটোৰ নাম হৈছে এক্সচেঞ্জ কাৰ্ড। এক্সচেঞ্জ কাৰ্ডৰ বিষয়ে এতিয়াও বহুতো লোকে নাজানে যে এক্সচেঞ্জ কাৰ্ডটো আচলতে কিহৰ কামত আহে। আপোনালোকে যদি অসম চৰকাৰৰ কিবা এটা চাকৰিত এপ্লাই কৰিবলৈ যায় তেনেহ'লে আপোনাক এক্সচেঞ্জ কাৰ্ডটো বৰ্তমান মেণ্ডেটৰী কৰি দিয়া হৈছে আৰু আপুনি এক্সচেঞ্জ কাৰ্ডটো দিব লাগিব। এক্সচেঞ্জ কাৰ্ড উলিয়াবলৈ হ'লে আপোনালোকে অনলাইনত এক্সচেঞ্জ কাৰ্ড এপ্লাই কৰিব লাগে। যিটো সেৱা সেতু পৰ্টেল আছে তাত গৈ মেলি আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন প্ৰথমে আপোনালোকে দিব লাগিব। উইদাউট আধাৰ যদি আপোনালোকে কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি তাত প্ৰথমে ফিল কৰিব লাগিব আৰু ফিল কৰি যিটো তাত ডেট দিয়া হ'ব সেই ডেটটো অনুসৰি আপুনি এক্সচেঞ্জ অফিচত গৈ আপুনি এক্সচেঞ্জ কাৰ্ডখন উলিয়াব লাগিব। যদি আপোনাৰ হাতত আধাৰ কাৰ্ড নাই, যদি আধাৰ কাৰ্ড আছে আপুনি ঘৰতে এক্সচেঞ্জ কাৰ্ডখন উলিয়াই ল'ব পাৰিব। এক্সচেঞ্জ কাৰ্ডখন যদি আপুনি উলিয়াই নলয় তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে চৰকাৰী চাকৰিত এপ্লাই কৰিব নোৱাৰে বা যিকোনো চৰকাৰৰ যিবিলাক ধৰি লওক যুৱক যুৱতীৰ ৰিলেটেড যিবিলাক স্কিম আহে, চৰকাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম এনেকুৱা ধৰণৰ যিবিলাক স্কিম, এই স্কিমবিলাকত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এক্সচেঞ্জ কাৰ্ডৰ প্ৰয়োজন হয়। যদি এক্সচেঞ্জ কাৰ্ড এতিয়ালৈকে ওলোৱা নাই, লাগিলে আপুনি যদি এবাৰ মেট্ৰিক পাছো কৰিছে সোনকালে আপুনি এক্সচেঞ্জ কাৰ্ডখন উলিয়াই ল'ব আৰু আপোনালোকে সেইখন সময়ে সময়ে ৰিনিউৱেল কৰি যাব আৰু সময়ে সময়ে আপুনি আপগ্ৰেড কৰি যাব। যেতিয়া কিবা নতুন কোৱালিফিকেশ্যন আপোনালোকে লয় তেতিয়া আপোনালোকে সেইখন আপগ্ৰেড কৰি ল'ব। তাৰ পিছৰ যিটো নথিপত্ৰ এইটো হৈছে কাষ্ট চাৰ্টিফিকেট। এতিয়া কাষ্ট চাৰ্টিফিকেটটো সকলো লোকৰে থকা প্ৰয়োজন নাই। যিসকল ধৰি লওক জেনেৰেল কাষ্টৰ লোক হয় তেওঁলোকক কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন নহয়, কিন্তু যিসকল SC, ST, OBC, MOBC বা অন্য যিসকল কাষ্টৰ লোক তেওঁলোকৰ যিখন কাষ্ট চাৰ্টিফিকেট সেইখন থকাটো বাধ্যতামূলক হয়। কাষ্ট চাৰ্টিফিকেটখন আজিকালি বৰ্তমান বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। যিকোনো এটা স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ ক্ষেত্ৰত হওক বা যিকোনো ধৰণৰ আপুনি এডমিশ্যন এটা ল'বৰ সময়ত কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ বিচৰা হয়, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে কাষ্ট চাৰ্টিফিকেটখন তেওঁলোকে প্ৰপাৰলি উলিয়াই লোৱা নাই। গতিকে আপুনি যদি কাষ্ট চাৰ্টিফিকেট এতিয়াও উলিওৱা নাই আৰু আপুনি যদি জেনেৰেল কাষ্টৰ নহয় তেনেকুৱা ক্ষেত্ৰত আপুনি কাষ্ট চাৰ্টিফিকেটখন উলিয়াই ল'ব। আৰু এটা কমন কুৱেশ্যন বহুতে সুধি থাকে যে কাষ্ট চাৰ্টিফিকেটখন আমি ডিজিটাইজ কৰিব লাগিব নি? কাষ্ট চাৰ্টিফিকেটখন ডিজিটেল কৰিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, কিন্তু আপোনালোকে কৰি ল'লে ভাল। কাষ্ট চাৰ্টিফিকেটখন ডিজিটেল কৰিবলৈ হ'লে ওচৰৰ CSC চেণ্টাৰ বা কম্পিউটাৰ কেফেত গৈ আপোনালোকে তাত ক'লেই হ'ব। সেইখন তেওঁলোকে আপোনাক ডিজিটেল যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া মতে এপ্লাই কৰি দিব আৰু আপুনি যিখন ডিজিটেল কাষ্ট চাৰ্টিফিকেট সেইখন আপুনি লাভ কৰিব। যদি আপোনাৰ হাতত আগৰ কাষ্ট চাৰ্টিফিকেটখনো আছে প্ৰব্লেম নাই, কিন্তু আপুনি কাষ্ট চাৰ্টিফিকেট যদি উলিয়াই থোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি পিছত সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ৰাখিব। পিছৰ নথিপত্ৰটো হৈছে PRC,
পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এই যিখন চাৰ্টিফিকেট এইখন আপোনালোকে পঢ়ি থকা সময়ত যদি উলিয়াই নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে উলিওৱাটো বহুত বেছি টান হৈ পৰে আপুনি যদি এবাৰ মেট্ৰিক পাছ কৰিছে বা স্কুলতো যদি পঢ়ি আছে বা আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপুনি ফাৰ্ষ্ট ইয়াৰত আছে ছেকেণ্ড ইয়াৰত আছে ডিগ্ৰী আছে যিকোনো ক্ষেত্ৰত আপোনালোকে যদি পঢ়ি আছে তেনেকুৱা ক্ষেত্ৰত সোনকালে PRC-খন এপ্লাই কৰি দিয়ক PRC-খন আপুনি পঢ়ি থকা সময়ত যদি এপ্লাই কৰিলে তেনেকুৱা ক্ষেত্ৰত অতি সহজতে আপুনি PRC-খন লাভ কৰিব কিন্তু আপোনাৰ পঢ়া যদি কমপ্লিট হোৱাৰ পিছত PRC উলিয়াবলৈ যায় বহুতো ক্ষেত্ৰত PRC আপোনালোকে নাপাব আৰু প্ৰায় ক্ষেত্ৰত PRC ৰিজেক্ট কৰি দিয়া হয় মই যিমানৰ ধৰি লওক PRC এপ্লাই কৰা দেখিছোঁ তেওঁলোকৰ প্ৰায় PRC-খন এইকাৰণে তেওঁলোকৰ ৰিজেক্ট কৰি দিয়া হয় কাৰণ তেওঁলোকে পঢ়ি থকা নাই গতিকে আপোনালোকে যদি PRC-খন উলিয়াই লোৱা নাই এতিয়ালৈকে আৰু আপুনি পঢ়ি আছে সোনকালে আপুনি PRC-খন এপ্লাই কৰি ল'ব যদি আপোনাৰ পঢ়া হৈও গ'ল তেনেকুৱা ক্ষেত্ৰতো PRC-খন এপ্লাই কৰিবলৈ চাব যদি এপ্লাই হৈ যায় বা আপুনি পাই যায় তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নহয় আৰু যদি পঢ়ি আছে সোনকালে আপুনি PRC-খনৰ কাৰণে এপ্লাই কৰি দিব দুটা নথিপত্ৰ এই দুটা নথিপত্ৰ এটাতো সকলোৱে উলিয়াই লয় কিন্তু যিটো দ্বিতীয় নথিপত্ৰ এইটো বহুতে নুলিয়ায় আৰু ৰখি থাকে যেতিয়ালৈকে একদম মেণ্ডেটৰী হৈ নাযায় উলিয়াবলৈ তেতিয়ালৈকে তেওঁলোকে এই নথিপত্ৰটো নুলিয়ায় আৰু এই নথিপত্ৰটো নুলিওৱাৰ কাৰণে বহুতো মানুহ বহুতো ক্ষেত্ৰত সমস্যাত পৰা দেখা যায় সেইটো হৈছে ভোটাৰ কাৰ্ডটো আপোনালোকৰ 18 বছৰ হ'বলৈ 3-4 মাহমান থাকোঁতে আপুনি এপ্লাই কৰিব পাৰে ভোটাৰ কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগে চেনেলত ভিডিঅ' দি থোৱা আছে আপোনাৰ আই বাটনত সেই ভিডিঅ'টো ওলাই যাব নিশ্চয় আপুনি সেইটো ভিডিঅ'টো চেক আউট কৰিব আৰু ঘৰতে আপুনি ভোটাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব আপোনাৰ বয়স যদি ধৰি লওক 18 বছৰ হ'বলৈ 2-3 মাহ আছে বা 4 মাহ মানুহ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি ভোটাৰ কাৰ্ডখন এপ্লাই কৰি দিব আৰু আপোনাৰ বয়স যদি 18 বছৰতকৈ ওপৰত হৈ গ'ল সোনকালে আপুনি ভোটাৰ কাৰ্ডখন এপ্লাই কৰক বহুতো যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীক দেখিছোঁ যে তেওঁলোকৰ বয়স 19-20 বছৰ হৈ যায় 21-22 বছৰ পৰ্যন্ত কিছুমান লোকে ভোটাৰ কাৰ্ড নুলিয়ায় গতিকে ভোটাৰ কাৰ্ডখন যদি আপুনি সময়মতে নুলিয়ায় পিছত কিন্তু বহুত আপুনি সমস্যাত পৰিবগে এইটো এটা এনেকুৱা নথিপত্ৰ যেটো আমাৰ থকাটো মেণ্ডেটৰী হয় আৰু আপুনি যদি এইটো সময়মতে উলিয়াই নলয় পিছত যদি আপোনালোকৰ ধৰি লওক বহুত বয়স হৈ গৈছেগে আৰু ভোট নাই দিয়া ভোটাৰ কাৰ্ড আপুনি নাই লোৱা তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে সেইকাৰণে ভোটাৰ কাৰ্ডটো উলিয়াই ল'ব আৰু যেটো প্ৰথম ডকুমেণ্ট সেইটো হৈছে আধাৰ কাৰ্ডটো প্ৰায় সকলো লোকৰে আছে গতিকে আধাৰ কাৰ্ড যদি আপোনালোকে এতিয়ালৈকে উলিওৱা নাই সোনকালে আধাৰ কাৰ্ডটো উলিয়াই ল'ব আৰু এটা কথা আপোনালোকক কৈ দিওঁ বহুতো লোকৰ আমি দেখিবলৈ পাওঁ যে ভোটাৰ হওক বা আধাৰ হওক তাত তেওঁলোকৰ বহুতবিলাক খেলিমেলি হৈ থাকে এড্ৰেছত খেলিমেলি হৈ থাকে ফোন নাম্বাৰ খেলিমেলি হৈ থাকে মাক দেউতাকৰ নামত খেলিমেলি হৈ থাকে এইবিলাক যদি মিষ্টেক হৈ আছে সময় থাকোঁতে আপুনি এইবিলাক শুদ্ধ কৰি ল'ব আধাৰ কাৰ্ডত যদি কিবা এড্ৰেছ ভুল হৈ আছে আধাৰ কাৰ্ডত যদি মোবাইল নম্বৰ লিংক নাই আধাৰ কাৰ্ডত যদি দেউতাৰ নাম ভুল হৈ আছে মাৰ নাম ভুল হৈ আছে কিবা এটা এলফাবেটো যদি আপোনাৰ ভুল হৈ আছে সোনকালে শুদ্ধ কৰি ল'ব কাৰণ এইবিলাক প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছে লাহে লাহে বহুত কঠিন হৈ গৈ আছে চেঞ্জ কৰিবৰ কাৰণে সেইকাৰণে সময় থাকোঁতে আপোনালোকৰ যদি কিবা আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰিলেটেড কিবা ভুল হৈ আছে সেইসমূহ আপুনি সময় থাকোঁতে শুদ্ধ কৰি ল'ব যাতে পিছত আপোনাৰ কোনো ধৰণৰ সমস্যাৰ আপুনি ফেচ কৰিবলগীয়া নহয় তাৰ পিছৰ নথিপত্ৰটো হৈছে ইনকম চাৰ্টিফিকেটখন একচুৱেলি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয় যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকে কিবা স্কলাৰশ্বিপ এটা এপ্লাই কৰিবৰ কাৰণে ইনকম চাৰ্টিফিকেটখন প্ৰায় বিচৰা হয় আজিকালিতো আপোনাৰ এডমিশ্যনৰ ক্ষেত্ৰত অসম চৰকাৰ এডমিশ্যনসমূহৰ ক্ষেত্ৰত তেওঁলোকে ৰেচন কাৰ্ডখন থাকিলেই হ'ব বুলি কৈছে যদি ৰেচন কাৰ্ড নাই তেনেকুৱা ক্ষেত্ৰত বা উলিয়াব লাগিব কিন্তু ইনকম চাৰ্টিফিকেটখন যদি আপুনি বছৰৰ প্ৰথম ভাগতে উলিয়াই লয় তেনেকুৱা ক্ষেত্ৰত গোটেই বছৰত যিমান স্কলাৰশ্বিপ আহে আটাইকেইখনত আপোনালোকে এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপ বহুত কেইখন বৰ্তমান চলি আছে এপ্লাই যদি কৰা নাই চেনেলত ভিডিঅ' দি থোৱা আছে সেই ভিডিঅ'সমূহ চাই আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰে আৰু ইনকম চাৰ্টিফিকেটখন আপোনালোকে যদি উলিয়াই ৰাখে তেনেকুৱা ক্ষেত্ৰত যিকোনো এটা স্কলাৰশ্বিপ আহিলে লগালগ এপ্লাই কৰিব পাৰিব তাত আকৌ গৈ মেলি আপুনি ইনকম চাৰ্টিফিকেটখন উলিওৱাৰ প্ৰয়োজন নাই ইনকম চাৰ্টিফিকেটখনৰ যিটো ভেলিডিটি থাকে সেইটো হৈছে এবছৰ মই আপোনালোকক যিটো নথিপত্ৰৰ বিষয়ে ক'ম এইটো নথিপত্ৰ আপোনাৰ থকাটো বৰ্তমান সময়ত বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে বহুত বেছি আহিবলগীয়া সময়ত এই নথিপত্ৰটো বহুত বেছি মেণ্ডেটৰী হ'বলৈ গৈ আছে আৰু এই নথিপত্ৰটো হৈছে বাৰ্থ চাৰ্টিফিকেট আপুনি যদি জব কৰি আছে আপুনি যদি পঢ়ি আছে স্কুলত বা কলেজত পঢ়ি আছে ডিগ্ৰী পঢ়ি আছে যিকোনো ক্ষেত্ৰত যদি আপোনালোক আছে তেনেকুৱা ক্ষেত্ৰত সোনকালে বাৰ্থ চাৰ্টিফিকেটখন এপ্লাই কৰি দিয়ক বাৰ্থ চাৰ্টিফিকেট কি হৈছে বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যাৰ এতিয়াও বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে নুলিয়ালে যাৰ কাৰণে তেওঁলোকে এই সময়ত বাৰ্থ চাৰ্টিফিকেটক লৈ বহুতবিলাক মানুহ দৌৰা মেলা কৰি আছে গতিকে বাৰ্থ চাৰ্টিফিকেটখন যদি আপোনাৰ জন্মৰ সময়ত মা দেউতাই নুলিয়ালে এতিয়া আপুনি এখন ডিলে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি দিয়ক ডিলে বাৰ্থ চাৰ্টিফিকেটখনৰ কাৰণে আপুনি এপ্লাই কৰিলে আপোনাৰ মা দেউতাৰ নথিপত্ৰ দিয়াৰ প্ৰয়োজনীয় কেইটামান নথিপত্ৰ দি অতি সহজতে আপোনালোকে পাৰ্মিশ্যনটো উলিয়াই ল'ব পাৰিব আৰু সেই পাৰ্মিশ্যনটো ওলাই গ'লে আপোনালোকে ওচৰৰ হস্পিটেলত গৈ মেলি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন কালেক্ট কৰি ল'ব পাৰিব কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে ডাইৰেক্টৰ অফ হেল্থ ডিপাৰ্টমেণ্টৰ যিটো অফিচ থাকে ডিষ্ট্ৰিক্টৰ তেওঁলোকেও চাইন কৰিবলগীয়া হয় গতিকে পাৰ্মিশ্যনখন যদি আপোনালোকৰ ওলাই যায় তেনেকুৱা ক্ষেত্ৰত বাকীকেইটা প্ৰচেছ আপোনাৰ একদম ইজি হৈ যায়গৈ আপুনি যদি এতিয়াও বাৰ্থ চাৰ্টিফিকেটখন উলিওৱা নাই সোনকালে আপুনি এপ্লাই কৰি দিয়ক লাগিলে আপুনি চাকৰি কৰি আছে পঢ়ি আছে স্কুলত যদি আছে মা দেউতাসকলক এপ্লাই কৰিবলৈ কওক
কলেজত যদি পঢ়ি আছে নিজে আপুনি গৈ মেলি প্ৰয়োজনীয় নথিপত্ৰ লৈ কম্পিউটাৰ দোকানতে এপ্লাই কৰিব পাৰে, নিজেও এপ্লাই কৰি ল'ব পাৰে। বাৰ্থ চাৰ্টিফিকেটখন নথকাৰ কাৰণে আহিবলগীয়া সময়ত দেখিছোঁ বহুত সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে মানুহ। সেইকাৰণে সময় থাকোঁতে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন উলিয়াই ৰাখক, কাৰণ আমাৰ যিটো বৰ্তমান প্ৰজন্ম এইটোৰ বাৰ্থ চাৰ্টিফিকেট থকাটো বহুত বেছি প্ৰয়োজনীয়। কিন্তু বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যাৰ বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে নুলিয়ালে, সময়মতে কিছুমানৰ হেৰাই গ'ল। এইবিলাক যদি আপোনাৰ হৈ আছে, সোনকালে আপুনি দিলেই বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে পাৰ্মিশ্যনটো উলিয়াই লওক। কেনেকৈ উলিয়াব লাগে, কি কৰিব লাগে, মই এই ভিডিঅ'টো দি থোৱা আছে, নিশ্চয় এবাৰ চেক আউট কৰক। এই ভিডিঅ'টোত দিয়া প্ৰচেছ মতে আপোনালোকে কৰিব পাৰে, নিজে যদি পাৰে নিজেই কৰিব। ঘৰত যদি আপোনালোকে কৰিব বিচাৰে ডিষ্ট্ৰিক্ট সেৱা সেতু দুটা পৰ্টেল আছে, যোনটোতে সুবিধা হয় সেইটোতে কৰিব, নহ'বা ওচৰৰ CSC বা কম্পিউটাৰ কেফেত গৈ আপুনি বাৰ্থ চাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব পাৰে। এই 6টা নথিপত্ৰ সোনকালে আপোনালোকে উলিয়াই ৰাখক, আগলৈ আপুনি কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাথাকে। মই লগ পাম এটা নতুন ভিডিঅ'ত, আজিলৈ ধন্যবাদ।